আজিকালি আকৌ বাহিৰত খোৱাটো কমাইছোঁ যদিও মাজে মাজে খাবলৈ মন যায় দিয়কচোন। ইমান আৰু মনটো সামৰিব নোৱাৰি আৰু ন? সেইকাৰণে এয়া ওলাই আহিলোঁ, আহি চিকেন চিজ পাস্তা খালোঁ। আৰু এয়া আকৌ নেক্সট দিনা দেই, আহি মই ফ্ৰিজটো ক্লিন কৰাত লাগিলোঁ, মানে একদম খালী কৰি দি আছোঁ। কৈ আছোঁ ৰ'ব কিয়। আহ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব। এয়া ফ্ৰিজটো ক্লিন কৰি ল'লোঁ ধুনীয়াকৈ। আচলতে নতুন ফ্ৰিজ এটা লৈ আছোঁ, এইটো মানে বহুত সৰু হৈ যায় স্পেচটো, আৰু আমাৰ বস্তু বহুত বেছি, সেইটো কাৰণে এইটো এক্সচেঞ্জ কৰি ল'লোঁ। আৰু থ'বলৈও যিহেতু জেগা নাই, সেইকাৰণে এক্সচেঞ্জেই কৰি ল'লোঁ। আৰু এইটো আপোনালোকক দেখাই আছোঁ ৰ'বচোন। এইটো ফ্ৰিজটো আমি যোনটো নতুনটো লৈছোঁ, এইটো কেনেকুৱা লাগিছে জনাবচোন। কালাৰটো আমাৰ দুইজনৰে পচন্দ হৈছে। বাকী এইটো এক্সচেঞ্জ কৰি দিয়াৰ সময়ত বেয়াও লাগিছে লৈ যাওঁতে। বাকী উপায়তো নাই, কিবা নতুন পাবলৈ পুৰণা আমি এৰিবই লাগিব। আজিলৈ আহিছোঁ, বাই।